প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে ভাগ্য আৰু কৰ্ম। মনেশ্বৰ এজন বৰ দুখীয়া মানুহ। সি শৈশৱৰে পৰা আজিলৈকে বৰ অভাৱ অনাটনৰ মাজেৰে তাৰ জীৱনটো কটাইছে। সময়ৰ সোঁতত এদিন মনেশ্বৰক তাৰ মাক দেউতাকেও এৰি গুচি গ'ল। তথাপিও কিন্তু মনেশ্বৰক অভাৱ অনাটন ইত্যাদিয়ে কেতিয়াও এৰি গুচি নগ'ল। মনেশ্বৰৰ বিয়াখনো হ'ল, সন্তানো হ'ল, কিন্তু মনেশ্বৰৰ জীৱনলৈ কোনোদিনে ভাগ্যলক্ষ্মীৰ আগমন নহ'ল। মনেশ্বৰে এনেকুৱাও নহয় যে অনাই বনাই ঘূৰি ফুৰে। সি বহু কষ্ট কৰে, তথাপিও কিন্তু সি একো ফল নাপায়। এনেবোৰ চিন্তাতেই মনেশ্বৰে বৰ দুখত থাকে। আৰু কেতিয়াবা মনেশ্বৰে এনেবোৰ যান্ত্ৰণাৰ বাবেই আত্মহত্যাৰ কথাও নভবা নহয়। কিন্তু বেচেৰা মনেশ্বৰে কৰিবনো কিটো? ঘৈণীয়েক আৰু সন্তানৰ মুখলৈ চাই সেয়াও কৰিব নোৱাৰে। এনেকুৱাতেই এদিন মনেশ্বৰে এটা কথা ভাবিলে। সি চহৰলৈ যাব আৰু চহৰলৈ গৈ সি বহু ধন ঘটি আনিব। বুজিছা, কিমাননো আৰু এনেকৈ দুখেৰে দিনবোৰ কটাম। মই ভাবিছো চহৰলৈ গৈ ধন ঘটি অনাৰ কথা। কি জানিবা আমাৰ দুখ দূৰ হৈয়ে। মনেশ্বৰৰ ভবাৰ মতেই কাম। সি চহৰলৈ গৈ বহু ধন ঘটি অনাৰ ইচ্ছাৰে ঘৰত বিদায় লৈ চহৰৰ অভিমুখে ৰাওনা হ'ল। মনেশ্বৰে চহৰলৈ আহি বহু কষ্টৰে কাম বন কৰি কিছু ধন গোটালে। আৰু এদিন মনেশ্বৰে ঘৰলৈ উভতি যোৱাৰ মন মেলিলে। এবছৰৰ মূৰত মনেশ্বৰে তাৰ উপাৰ্জনৰ সকলো ধন এটা বেগতে ভৰাই নিজ ঘৰৰ অভিমুখে ৰাওনা হ'ল। মনেশ্বৰে ঘৰলৈ উভতি অহাৰ বাটতে এখন বৰ ডাঙৰ হাবি আছিল। আৰু ঘৰলৈ উভতি আহি থকা মনেশ্বৰৰ সেইদিনাখন সেই ডাঙৰ হাবিখনৰ মাজতেই সন্ধিয়া হ'ল। আৰু এনেকৈয়ে হাবিৰ মাজতে সন্ধিয়া হোৱাত মনেশ্বৰে ভাবিলে, দেখিছো এনেকৈ এন্ধাৰে মুন্ধাৰে এখন অচিনাকি হাবিৰ মাজেৰে অকলে যোৱাটো মুঠেই ভাল নহ'ব। নহয়, আজি মই যেনে তেনে এজোপা গছৰ তলতে জিৰণি লৈ কাইলৈ ৰাতিপুৱাই ঘৰলৈ যাম। কষ্ট কৰা মানুহৰ টোপনি সোনকালেই আহে। আৰু মনেশ্বৰ বহু কষ্টৰে খোজকাঢ়ি অহাৰ বাবে সি আৰাম কৰিবলৈ বাগৰি পৰাৰ লগে লগে টোপনি আহিল। মনেশ্বৰে টোপনি যোৱা কিছু সময়ৰ পাছতেই দুজন দিব্য পুৰুষক সপোনত দেখিলে। আৰে, এই মানুহজনৰ ভাগ্যত কেৱল বস্ত্ৰ আৰু খাদ্যৰ বাহিৰেতো একো লিখা নাই। তেনেস্থলত ইয়াৰ হাতলৈ ইমান ধন কেনেকৈ আহিল আৰু ক'ৰ পৰা আহিল? কৰ্ম মই দিছো। এই মানুহজনে কঠোৰ পৰিশ্ৰম কৰিছে আৰু মই তাৰ বিনিময়ত এই মানুহজনক ধন দিছো। মই ভাগ্য। এই মানুহজনৰ ভাগ্যত ইমান ধন কেতিয়াও লিখাই নাই। পিছদিনাখন ৰাতিপুৱা মনেশ্বৰে সাৰ পাই উঠি বেগটো চাই দেখে যে তাৰ বেগত সি ভৰাই অনা ধনবোৰ নাই। আৰু এনেকৈয়ে বেগত ধনবোৰ নোহোৱা হৈ পৰাত মনেশ্বৰে বৰ আচৰিত হ'ল। আৰু এতিয়া তাৰ বেগত ধনবোৰ নায়ে যেতিয়া বেচেৰা মনেশ্বৰে কৰিবনো কিটো? এবছৰৰ মূৰত মই বহু পৰিশ্ৰম কৰি কিছু ধন গোটাই আনিছিলোহে, আৰু দেখিছো সেই ধন এতিয়া বেগত নাই। আৰু মই এতিয়া কি মুখেৰে ঘৰলৈ যাওঁ? এখন জনশূন্য নিৰ্জন হাবিৰ মাজত মনেশ্বৰৰ দুখনো কোনেনো বুজে? আৰু মনেশ্বৰে বহু দেৰি চিন্তা চৰ্চা কৰাৰ পাছত আকৌ এবাৰ চহৰৰ পৰা ধন ঘটি আনিবলৈ বুলি ৰাওনা হ'ল। নাই, মই আকৌ চহৰলৈ যাওঁ। আকৌ চহৰলৈ গৈ কিছু ধন ঘটিহে মই ঘৰলৈ ঘূৰিম। মনেশ্বৰে আকৌ পুনৰ চহৰলৈ গৈ সততাৰে বহু পৰিশ্ৰম কৰি এবছৰৰ মূৰত বহু ধন গোটালে। আৰু এইবাৰো মনেশ্বৰে ঠিক আগৰবাৰৰ দৰেই তাৰ সকলো উপাৰ্জনৰ ধন এটা বেগতে ভৰাই এবছৰৰ মূৰত পুনৰ তাৰ নিজ ঘৰখনলৈ বুলি ৰাওনা হ'ল। আৰু এইবাৰো মনেশ্বৰৰ ঘৰলৈ উভতি আহি থাকোতে একেই ঘটনা। আকৌ সেই ডাঙৰ হাবিখনৰ মাজতে সন্ধিয়া হ'ল। যোৱাবাৰৰ নিচিনাকৈ এইবাৰো দেখিছো হাবিৰ মাজতেই সন্ধিয়া হ'ল। নাই,
এইবাৰ মই কোনো পধ্যেই টোপনি নাযাওঁ। গোটেই নিশা মই উজাগৰে থাকিম। যোৱাবাৰ মই টোপনি যাওঁতেই মোৰ গোটেই ধনবোৰ হেৰুৱাই পেলালো। নাই, এইবাৰ মই কোনো পধ্যেই টোপনি নাযাওঁ। এইবাৰ মনেশ্বৰে উজাগৰে বহু কষ্টৰে নিশাটো কটাব বিচাৰিছিল যদিও ভাগৰৰ হেঁচাত মনেশ্বৰে পুনৰ শুই টোপনি গ'ল। মনেশ্বৰে টোপনি যোৱাৰ কিছু সময়ৰ পাছতেই আগৰবাৰৰ দৰে এইবাৰো সেই দিব্য পুৰুষ কেইজনক পুনৰ সপোনত দেখিলে। ইচ 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 ইচ, এই মানুহজনে দেখিছো আকৌ বহু ধন ঘটি আনিছে। মই বুজি পোৱা নাই, এই মানুহজনৰ ভাগ্যত ইমান ধন কোনোদিনে লিখাই নাই। তেনেস্থলত আপুনি এই মানুহজনক ইমান ধন দিয়ে কিয়? আৰে 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 আৰে, যোনে পৰিশ্ৰম কৰিব সি ধন ঘটিবই। সি বেচেৰাই দিন ৰাত বহু কঠোৰ পৰিশ্ৰম কৰিছে, কিয় ধন নঘটিব? আৰু তইতো জানই মই প্ৰতিজন পৰিশ্ৰমী ব্যক্তিক তাৰ ফল দিওঁ। আৰু তই? মইতো ভাগ্য হয়, যেতিয়াই আপোনাৰ কাম শেষ হয় তেতিয়াই মোৰ কাম আৰম্ভ হয়। আপুনিতো এই মানুহজনক তেখেতৰ পৰিশ্ৰমৰ ফল দিলে, কিন্তু এই মানুহজনৰ ভাগ্যত ইমান ধন লিখাই নাই যেতিয়া মইতো মোৰ কাম কৰিবই লাগিব। দিব্য পুৰুষ কেইজন সপোনৰ পৰা যোৱাগে পাছত এইবাৰ মনেশ্বৰে চকমক খাই সাৰ পাই উঠিল আৰু খৰধৰকৈ বেগটো খুলি চাই দেখে যে বেগৰ ভিতৰত এইবাৰো আকৌ ধনবোৰ নাই। এইবাৰ আকৌ ধনবোৰ নোহোৱা হৈ পৰাত বেচেৰা মনেশ্বৰৰ বুকুখন একেবাৰে ভাঙি পৰিলে। হে ভগৱান, এয়া বাৰু মোৰ লগত বাৰে বাৰে কি হৈ আছে? কঠোৰ পৰিশ্ৰম কৰি অনা ধন নিমিষতে নোহোৱা হৈ পৰিছে, আৰু মই এতিয়া কি কৰোঁ? কঠোৰ পৰিশ্ৰম কৰি কৰি মই ভাগৰি গৈছো, আৰু মোৰ শৰীৰত ইমানো শক্তি নাইকিয়া হৈ গ'ল যে আৰু মই পুনৰ পৰিশ্ৰম কৰি ধন ঘটিব পাৰোঁ। নাই 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 নাই, এই জীৱনত এনেকৈ জীয়াই থকাতকৈ মৰাই ভাল। মৰাই ভাল। তেনেকৈ কৈ মনেশ্বৰে এইবাৰ এজোপা গছৰ ওপৰলৈ উঠি আত্মহত্যা কৰা পৰিকল্পনা কৰিলে, আৰু ঠিক তেনেকুৱাতেই আকাশবাণী হ'ল। হে সাধাৰণ মনুষ্য, তুমি এই সিদ্ধান্ত কেতিয়াও নলবা। মই তোমাক পৃথিৱীত জীয়াই থাকিবলৈহে পঠাইছো, আৰু মই তোমাক এইটোও কৈ দিওঁ যে মই তোমাক তোমাৰ জন্মৰ লগতেই তোমাৰ ভাগ্যও লিখি পঠিয়াইছো। মানুহে কেৱল ধন ঘটিয়েই শান্তি লভিব নোৱাৰে। এতিয়া তুমি ঘৰলৈ যোৱা। মই তোমাৰ খোৱা বোৱা লালন পালনৰ দায়িত্বও লৈ থৈছো। তেনেস্থলত তুমি কিয় চিন্তা কৰিছা? যোৱা, তুমি ঘৰলৈ যোৱা। তুমি যলৈকে যাবা তোমাৰ ভাগ্যও তোমাৰ পাছে পাছেই যাব। কন্দা কটা আৰু আত্মহত্যা কৰিলেই ই দূৰ হৈ নাযায়। যোৱা। সেই আকাশবাণী শুনাৰ পাছত মনেশ্বৰে খৰধৰকৈ ঘৰলৈ খোজ ললে, আৰু মনেশ্বৰে ঘৰ পাই দেখে যে মনেশ্বৰৰ ঘৰখন এক আনন্দময় পৰিৱেশ হৈ আছে, আৰু দেখে যে মনেশ্বৰৰ ঘৈণীয়েক আৰু তাৰ পুতেকৰ মুখখন এক বুজাব নোৱাৰা আনন্দৰ হাঁহি বিৰিঙি আছে। হেৰা, এয়া কিহৰ আনন্দ? আৰু যদি তুমি মোক দেখি ভাবিছা মই বহু ধন ঘটি আনিছো, এয়া ভুল ভাবিছা। মোৰ সকলো ধন চোৰে লৈ গ'ল বাটতে। হেই শুনিছেনে, আমি যে কিমান ভাগ্যৱান। আপুনি অহাৰ আগে আগে এজন সাধু মহন্তই আহি আমাক দুটা ধনৰ টোপোলা দি থৈ গ'লহি। সঁচাকৈ সেইদিনাখন মনেশ্বৰৰ ঘৰলৈ এজন সাধু মহন্তৰ ৰূপত ভগৱান আহিছিল, আৰু আজি 2 বছৰে মনেশ্বৰে বহু কষ্টৰে যিমান ধন ঘটিছিল সেই সাধু মহন্তজনে ঘৈণীয়েকৰ হাতত দি গৈছিল। এয়াই আছিল ভাগ্য আৰু কৰ্ম। কিছু লোকক ভাগ্যই জোৰ দিলেও কৰ্মই জোৰ নিদিয়ে, আৰু কিছু লোকক কৰ্মই জোৰ দিলেও ভাগ্যই জোৰ নিদিয়ে, আৰু তাৰেই মাজৰে আমি প্ৰত্যেকেই একো একো জানো। দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে এটাকৈ লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনাৰ আপোনজনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া আহিবলগীয়া নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাবলৈ পাব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু এটা অন্য ধুনীয়া ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে।